Hey, so welcome to Saurabh Vlog. মই আজি আহিছো হয়গ্ৰীব মাধৱদেৱৰ মন্দিৰলৈ যেটো হাজোত আছে আহক বলক ভিডিওটো ষ্টাৰ্ট কৰো গাইস এই হয়গ্ৰীব মাধৱ মন্দিৰটো ক'ত আছে জানেনে আপোনালোকে এই হয়গ্ৰীব মাধৱ মন্দিৰটো আছে হাজোৰ মণিকুট নামৰ পাহাৰ এখনৰ ওপৰত আছে এইটো বনাইছিল ৰঘুদেৱ নাৰায়ণাই আৰু এইটো 1583 চনত বনাইছিল এটা কথা জানেনে এই পাহাৰখনৰ ওপৰত বলে বহুত ঋষিমুনিয়ে বলে তপস্যা কৰিছিল হাজাৰ হাজাৰ বছৰ মানে 3500 বছৰ তাতকৈ বেছি বছৰ আগতে মানে ঋষিমুনিকলে তপস্যা কৰাইছিল এই পাহাৰখনৰ ওপৰত আহি সেইকাৰণে বোলে এটা সময়ত যাই যে বোলে এই পাহাৰখনৰ নাম মণিকুট পাহাৰ ৰাখি দিলা কাৰণ সেনেকৈ তপস্যা কৰাতে মানে নামটো চেঞ্জ হৈ যায় এই মন্দিৰটো কিমান বছৰ পুৰণা জানে না আপোনালোকে এই বছৰটো মিনিমাম 3500 বছৰতকৈ বহুত বেছি পুৰণা এই মন্দিৰটো মানে লগভগ ধৰি লওক 3500 কিবা বছৰ হ'ব আৰু এই মন্দিৰটো মানে হিন্দু আৰু বুদ্ধৰ মিলন মানে লোৱা হোৱা ঠাই বুলিও কয় আৰু ইয়াতে হিন্দু আৰু বুদ্ধৰ মিলন ভূমি বুলি কয় এই জেগা এই বুদ্ধ ধৰ্মৰ বুদ্ধিসকল যি আছে এই বুদ্ধিসকলৰ মতে মানে মাধৱ মন্দিৰটো 6ষ্ঠ শতিকাতে আৰম্ভ হোৱা বুলি কয় এইখিনি জেগাত কৈ 6ষ্ঠ তাহাঁতো যি বুদ্ধিষ্টগিলা থাকে বুদ্ধ ধৰ্মৰ বুদ্ধিষ্টগিলাখনে কৈছিল 6ষ্ঠ শতিকাৰ আৰম্ভ হৈছিল মানে এতিয়া স্থাপিত হোৱা বুলি কয় তাহাৰ মতে এইটো বুদ্ধদেৱে বুদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিব আহোঁতে মানে এতিয়া হাজোত এই যি কেইটা মন্দিৰটো আছে কেইটা মন্দিৰৰ তলত মানে এটা শালগাছ আছিল বোলে এই শালগাছডালৰ তলত প্ৰাৰ্থনা কৰিছিল আৰু প্ৰাৰ্থনা কৰি থাকোঁতে এনেকৈ প্ৰাৰ্থনা কৰি আছিল বহুত সময় ধৰি প্ৰাৰ্থনা কৰি আছিল সময় মানে তেওঁলোকে বহুত দিন প্ৰাৰ্থনা কৰিছে আছিল না হাজোত থাকোঁতে বহুত দিনকৈ প্ৰাৰ্থনা কৰি থকা আছিল বোলে প্ৰাৰ্থনা কৰি থাকোঁতে সেই একদিন সেনেকৈ মৃত্যুবৰণ কৰিলা সেনেকৈ মৃত্যুবৰণ কৰাতে এতিয়া লৈ আহিলাক এই পাহাৰখনৰ ওপৰত মণিকুটৰ পাহাৰখনৰ ওপৰত এতিয়া লৈ আহি ইয়াতে তাৰমানে সমাধিস্থল পাতলা সমাধিস্থলটো পাতাৰ পাছত গতিকে এতিয়া এই মন্দিৰটোতো চিন চাপ লাগিল না কয় আৰু এই মন্দিৰটো যে হাতীৰ সুৰগেলা যি আছে তলে তলে হাতীৰ সুৰগেলা এই হাতীৰ সুৰগেলাৰ মানে এই হাতীৰ সুৰগেলা তাকে সমাধিস্থলখন পাতা বুলি কয় আৰু তাহাঁতৰ বুদ্ধিসকলে তাৰমানে এইটো কয় আৰু তাহাঁতে যে এতিয়া আমাৰ আছে আৰু চিন চাপ আছে এইটো এইখিনি চিন চাপ এনেকৈ কয় আৰু এই বৈদিক ধৰ্মৰ যে হিন্দু মাইথলজি আছে সেই হিন্দু মাইথলজিৰ মতে মানে এতিয়া কোনো ধৰণৰ সমাধিস্থল মানে পাতা নাই মানে কাকো আনি ইয়াতে বুদ্ধদেৱক আনি মানে ইয়াতে সমাধিস্থলটো পাতা নাই মানে ইয়াতে মানে নিজে বিষ্ণু আহি ইয়াতে নিজে আৱিৰ্ভাৱ হৈছিল এনেকৈ আৱিৰ্ভাৱ হোৱা বুলি কয় এতিয়া কেনেকৈ বিষ্ণু আৱিৰ্ভাৱ হোৱা বুলি কয় জানে না এতিয়া মানে 6ম শতিকাত বোলে এতিয়া বিষ্ণু যি শিষ্য বশিষ্ঠগিলা আছিল মানে যেনে উৰ্বৰশী আছিল উৰ্বৰশী ইয়াতে থাকি মানে পূজা আৰ্চনা কৰা আছিল মানে বিষ্ণুৰ পূজা আৰ্চনা কৰা আছিল তাৰপিছত একদিন কি হৈছিল উৰ্বৰশী ইয়াতে পূজা আৰ্চনা কৰি থাকোঁতে মানে অসুৰকেইটা অত্যাচাৰ কৰিব আহিছিল মানে অত্যাচাৰ কৰি আছিল ইয়াতে এনেকৈ অত্যাচাৰ কৰাতে বোলে এনেকৈ পূজা আৰ্চনা কৰি বোলে বিষ্ণুৰ আৰ্চনা কৰি আছিল এনেকৈ আৰ্চনা কৰি থাকোঁতে বোলে এনেকৈ অকস্মাতে বোলে বিষ্ণু বোলে উদ্ভাৱন হ'ল বোলে বিষ্ণু আহে উদ্ভাৱন হোৱাৰ পিছত মানে কি বুলি কয় এতিয়া মানে এই অসুৰগিলা যেতিয়া পূজা অৰ্চনা কৰি থাকোঁতে মানে বিষ্ণু আলোচনা কৰি থাকলাক না তেতিয়া মানে বিষ্ণু নিজে আহি বোলে ক'লাক তথাস্তু বুলি কৈছে বোলে তথাস্তু বুলি কৈ বোলে উদ্ভাৱন হ'ল উদ্ভাৱন হোৱাৰ পিছত যিটো মানে হয়গ্ৰীব আছিল এই অসুৰটোৰ নাম হয়গ্ৰীব নামৰ অসুৰটো আহি মানে কি ক'লা বিষ্ণু গম পালে আৰু সেইটো বিষ্ণুমতে কৈ তাৰ ভৰিত পৰলা ভৰিত পৰি উঠি ক'লা যে এনেকৈ আপোনাৰতো মোক মাৰিবই তেতিয়া আপোনাক ভৰিত পৰছোঁ যে আপুনি আপোনাৰ নামৰ আগতে মোৰ নামটো লাগে লওক সেনেকৈ মানে কৈছে আৰু মানে ৰিকুৱেষ্ট কৰা আনিছে আৰু প্ৰভুক ৰিকুৱেষ্ট কৰিছে যে মোৰ আপোনাৰ আগত নামটোৰ লগত মোৰ নামটো লাগে লওক তাৰপিছত এনেকৈ প্ৰভুৱে বিষ্ণুৱে কৈছে তথাস্তু বুলি কৈ উঠি কৰিলা সেইখনে এই মন্দিৰটোৰ নাম হ'ল হয়গ্ৰীব মাধৱ মন্দিৰ হ'ল বিষ্ণু এতিয়া হয়গ্ৰীব হ'ল এই অসুৰটোৰ নাম গম পাইছে না গাইছ এইখিনিয়ে কথা আৰু কেনে লাগিল আপোনালোকে কমেণ্টত জনাই দিব